লেংটিচিঙত মুকলি হ'ল বাজাজ শ্বৰুম। আজি মুকলি কৰা হ'ল বাজাজ শ্বৰুম। এষ্টাৰ অটোমোবাইলছৰ বাজাজ শ্বৰুমৰ এটা শাখা আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয় বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ লেংটিচিঙত। শ্বৰুমখন শুভ উদ্বোধন কৰে ৰাজীৱ গান্ধী মেমৰিয়েল কলেজৰ অধ্যক্ষ ডক্টৰ জহিৰুল ইছলামে আৰু সহযোগ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক নুৰুল ইছলামে। এই বাজাজ শ্বৰুমত বাজাজৰ প্ৰতিটো মডেলৰ মটৰচাইকেল ইয়াত গ্ৰাহকৰ বাবে উপলব্ধ হ'ব। এষ্টাৰ অটোমোবাইলছে গ্ৰাহকৰ বাবে আগবঢ়াইছে বহুকেইটা বিশেষ সুবিধা, য'ত আপুনি লাভ কৰিব লোন, ডাউন পেমেণ্টৰ সুবিধা। ইয়াৰ উপৰিও আপুনি আপোনাৰ যিকোনো পুৰণি মডেলৰ মটৰচাইকেল ইয়াত এক্সচেঞ্জ কৰি এখন নতুন মটৰচাইকেল লোৱাৰ সুবিধাও লাভ কৰিব পাৰিব। এই বাজাজ শ্বৰুমত বিভিন্ন ফাইনেন্সৰ দ্বাৰা ঋণ প্ৰদান কৰি আপোনাৰ পচন্দৰ মটৰচাইকেল ক্ৰয় কৰিব পাৰিব। ইয়াৰ উপৰিও গ্ৰাহকৰ বাবে আকৰ্ষণীয় উপহাৰো ৰাখিছে এষ্টাৰ অটোমোবাইলছে। মুকলিৰ এসপ্তাহৰ ভিতৰত যদি কোনো গ্ৰাহকে মটৰচাইকেল ক্ৰয় কৰে তেন্তে প্ৰতিখন বাহনৰ লগত তেল আৰু দুটাকৈ হেলমেট বিনামূলীয়াকৈ লাভ কৰিব বুলি জনায়। মুঠৰ ওপৰত এষ্টাৰ অটোমোবাইলছে সমগ্ৰ লেংটিচিঙাবাসী ৰাইজৰ এক সপোন পূৰণ কৰাত সহায় কৰিছে। আজি লেংটিচিঙাত এই ষ্টাৰ নামৰ এই দুচকীয়া বাহন বাজাজৰ শ্বৰুম উদ্বোধনী আছিলে আৰু এই শ্বৰুম কাৰ্যসূচীত আমি ভালেকেইজন লোক এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিলে। তেওঁলোকৰ মূল শ্বৰুমটো একচুৱেলি ৰাঙাপানীত আৰু ইয়াতে নতুনকৈ এই আউটলেটটো মানে আজি উদ্বোধনী হ'ল। উদীয়মান যুৱক ইকবাল কৰিম ডাঙৰীয়া, তেখেতে যিটো সময়ত ৰাঙাপানীৰ নিচিনা অঞ্চলতো বাইকৰ শ্বৰুম চলিব বুলি একচুৱেলি মানুহে কল্পনা কৰা নাছিল, সেই সময়ত তাতে শ্বৰুম স্থাপন কৰি সফল হৈছে আৰু সেই সফলতাৰ কাৰণে আজি আৰু এখন আউটলেট ইয়াতে আজি উদ্বোধন হ'ল। এই অঞ্চলৰ ৰাইজক কি ক'ব? এই অঞ্চলৰ ৰাইজক এইটোৱে ক'ম, দুচকীয়া বাহন আজিৰ তাৰিখত প্ৰায় মধ্যবিত্তৰ প্ৰায় সকলোৰে মানে জৰুৰী মানে বাহন হয়। এই অঞ্চলৰে যিহেতু শ্বৰুম আৰু এই অঞ্চলৰে যিহেতু উদীয়মান যুৱক, গতিকে সকলোকে আহ্বান জনাম যাতে ইয়াৰ পৰাই বাইক কিনে গ্ৰাহকসকলে, এই অঞ্চলৰ ৰাইজে। আমাৰ অঞ্চলৰ এজন ব্যক্তিৰ উজ্জ্বল ভৱিষ্যত হ'ব তাৰে কামনা কৰিছোঁ। বৰ্তমান আমাৰ সমাজত আছে যে যুৱকসকলে বাইকৰ প্ৰতি বেছিকৈ আকৰ্ষণ হয়, দেখিবলৈ পোৱা যায় যে পথ দুৰ্ঘটনা বেছিকৈ হয়। যুৱ প্ৰজন্মক আপুনি কি মেছেজ দিব বিচাৰে? যুৱ প্ৰজন্মক এইটোৱে ক'ম যে হেলমেট পৰিধান কৰি বাইক চলাব লাগে আৰু লিমিটেড স্পীডত গাড়ী চলাব লাগে। মই আজি বঙাইগাঁও জিলাৰ লেংটিচিঙাত বাজাজ কোম্পানীৰ এটা আউটলেট, লেংটিচিঙাৰ উদীয়মান যুৱক ইকবাল কৰিমৰ প্ৰচেষ্টাত তেখেত স্বত্বাধিকাৰী, তেখেতে আজি ইয়াতে প্ৰতিষ্ঠা কৰিলে। তাৰে উদ্বোধনী অনুষ্ঠানত আমাক আমন্ত্ৰণ জনাইছিল। ইতিমধ্যে উদ্বোধনী অনুষ্ঠান সম্পূৰ্ণ কৰা হ'ল আৰু আজি এইখন লেংটিচিঙাত প্ৰথমখন বাইকৰ শ্বৰুম হ'ব। গতিকে এই অঞ্চলৰ ৰাইজক লগতে বৃহত্তৰ লেংটিচিঙাবাসী ৰাইজৰ লগতে অন্যান্য জিলাৰ পৰাও আহি যাতে ইয়াতে বাইক ক্ৰয় কৰে, তাৰ লগতে এই শ্বৰুমখন যাতে ভৱিষ্যতে এটা গ্ৰ' কৰিব পাৰে তাৰ কাৰণে সকলোকে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনালোঁ। লগতে আজিৰ কাৰ্যসূচীত আমাক আমন্ত্ৰণ কৰাৰ বাবে ইকবাল কৰিম ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে দুচকীয়া বাহন যিহেতু আমাৰ অঞ্চলৰ প্ৰতিটো ঘৰৰে এটা এটাকৈ থকা আমাৰ পৰিলক্ষিত হৈছে বা দৰকাৰী বাহন, গতিকে এই বাহনটো চলাবলৈ কিছুমান উদীয়মান যুৱকসকলে দেখা যায় যে উদয় মুদয় বাইক চলা পৰিলক্ষিত হয়। তো আমি আহ্বান জনাম যে আপোনালোকে নতুন বাইক ক্ৰয় কৰক, তাৰ লগতে হেলমেট বা চৰকাৰে বান্ধি দিয়া নিয়মনীতি মানি আপোনালোকে ৰাস্তাত বাইক চলাব, এইখিনি আমি যুৱ প্ৰজন্মলৈ আহ্বান জনাইছোঁ। আজি অতিকে আনন্দৰ খবৰ লেংটিচিঙাবাসীৰ কাৰণে,
আপোনালোকে ইতিমধ্যে গমে পাইছে যে আমাৰ অতিকে পিছপৰা এই লেংটিচিঙ্গা অঞ্চল নৈপৰীয়া অঞ্চল আমাৰ এই নৈপৰীয়া অঞ্চলত আমাৰ এই লেংটিচিঙ্গাৰ উদীয়মান যুৱক দাদা ইকবাল কৰিম ডাঙৰীয়াৰ প্ৰচেষ্টাত লেংটিচিঙ্গাত বাজাজ নামেৰে এখন শ্বৰুমৰ শুভ উদ্বোধনী অনুষ্ঠান আছিল আৰু তেওঁৰ মেইন শ্বৰুমখন ৰাঙামাটিত উপস্থিত আৰু এই তাৰে এটা ব্ৰাঞ্চ লেংটিচিঙ্গাত আজি অপেন কৰা হ'ল আৰু এই ইকবাল কৰিমৰ প্ৰচেষ্টাত যি বাজাজ শ্বৰুম অপেন হ'ল তাৰ কাৰণে আমি ইকবাল কৰিম ডাঙৰীয়াক অঞ্চলবাসী ৰাইজৰ হৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অনাগত দিনত এই বাজাজ শ্বৰুমে সফলতা কঢ়িয়াই আনক তাৰে কামনা কৰিছোঁ আৰু বৃহত্তৰ এই অঞ্চলৰ ৰাইজক আহ্বান জনাইছোঁ যে এতিয়া আৰু বাইক ক্ৰয় কৰিবলৈ বেছি দূৰ যাব নালাগে। আপোনালোকৰ নিচেই ঘৰৰ কাষত লেংটিচিঙ্গা বজাৰত মেইন বজাৰতেই এখন বাজাজ শ্বৰুম আছে। গতিকে যিসকল গ্ৰাহকে বাইক ক্ৰয় কৰিব বিচাৰে তেওঁলোকে লেংটিচিঙ্গাত আহি উপস্থিত হ'লে বাইক কিনিব পাৰিব। গতিকে আৰু আজিৰ এই শ্বৰুমৰ উদ্বোধনী সভাৰ জৰিয়তে মই বিশেষকৈ যুৱ প্ৰজন্মক এটা আহ্বান জনাম যে হেলমেট পৰিধান কৰি গাড়ী চলাওক আৰু নিজৰ জীৱন সুৰক্ষিত ৰাখক। আৰু বিশেষকৈ আমাৰ এই বাজাজ শ্বৰুমৰ পৰা এটা বিশেষ অফাৰ দিয়া হৈছে। এসপ্তাহৰ ভিতৰত যিসকল গ্ৰাহকে এইখন শ্বৰুমৰ পৰা বাইক ক্ৰয় কৰিব তেওঁলোকক ফুল টেংকি পেট্ৰল দিয়া হ'ব আৰু 2টাকে হেলমেট ফ্ৰী দিয়া হ'ব। গতিকে বিশেষ অফাৰ সমূহ গ্ৰাহকসকললৈ লেংটিচিঙ্গাত অৱস্থিত এই বাজাজ শ্বৰুমৰ পৰা যদি বাইক ক্ৰয় কৰে বিশেষকৈ ফুল টেংকি পেট্ৰল ফ্ৰী দিয়া হ'ব আৰু 2টাকে হেলমেট ফ্ৰী দিয়া হ'ব। গতিকে যিসকল গ্ৰাহকে বাইক ক্ৰয় কৰিব বিচাৰিছে তেওঁলোকক আমি অনতিপলমে আমাৰ এই বাজাজ শ্বৰুমত যোগাযোগ কৰিবলৈ আহ্বান জনাইছোঁ।